সিদিনা ডিম্পুবোৰৰ এটা পুৰণা ভিডিঅ' চাই আছিলোঁ। হেল্ল', কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু বহুদিনৰ মূৰত আপোনালোকে গম পাইছিলে মই অকলে আছিলোঁ, মানে মানুহজনী মাহঁতৰ ঘৰত আছিল, মা দেউতাৰ লগত আছিল। আৰু এতিয়া আহিলে, আজি অহা আমি 10 দিনমান হ'ল, এসপ্তাহ 10 দিন বিহুৰ পাছত আহিলোঁ যদিও মই ইফালে ব্যস্ত হৈ থকাৰ কাৰণে প্ৰায় ঘৰত ৰাতি 9টা বজাৰ পাছত 10টা বজাত এনেকুৱা সময় হয়। আৰু আজি একো যিহেতু কাম নাছিল, সেইকাৰণে অকণমান ওলাই গৈ সোনকালে আহিলোঁ। আহি এতিয়া বহি থাকোঁতে ভাবিলোঁ ঘৰত সোনকালে সোমোৱা হৈছে ন, ভোক লাগিছে, কিবা খাওঁ কিবা নাখাওঁ ভাবি থাকোঁতে মানুহজনীয়ে বোলো চেৱাই আনি থোৱা আছিলে বহুত দিনৰ আগৰ, কিবা চেৱাই বনাওঁতে কৈছে নহয়, বোলে মোক স্পেচিয়েল কিবা এটা বেলেগ বনাই খুৱাব। গতিকে চাওঁচোন ব'লক, বহুত দিনৰ মূৰত লগ পালে মানুহজনীয়েনো কি মোক স্পেচিয়েল বনাই খুৱায় আপোনালোককো দেখাওঁ। আৰু আপোনালোকে যদি বস্তুটো খাই ভাল পায় নে বেয়া পায় সেইটো কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। পিঁয়াজ কাটি লৈছে, তাৰপৰা দেখোন আকৌ দেখিলোঁ জলকীয়াও কাটিছে। পিঁয়াজ জলকীয়া হালধি মছলা চব দি মাংস বনোৱাৰ নিচিনা হৈছে। মেকআপ নাই কৰা বুলি ওলাবলৈ লাজ কৰিছে, এনেই মেকআপ কৰা হ'লে। মেকআপ নকৰাৰ কাৰণে লাজ কৰিছে, তথাপিও আৰু দেখাই দিছোঁ এবাৰ। আৰু এতিয়া পিঁয়াজ জলকীয়া গোটেইবোৰ একেলগে দি অকণমান পানী দিব চাগে দেই। এই চামুচখনে পূৰা মিলাই আছে দেখোন। পানী দিলে। মই প্ৰথমবাৰ এনেকুৱা মানে এই পানী পিঠা বনোৱা চাই আছোঁ। হাঁহি বনাই আছে পিঠা, আৰু মই ভিডিঅ' বনাই সোমাই দিছোঁ কিটচেনৰ চুকত। চাম। এতিয়া পাতি ল'লে টাৱাৰখন, অকণমান ৰিফাইন দি দিছে। ৰিফাইন অকণমান দি ধুনীয়াকৈ ৰেডি কৰিছে। মই মানে প্ৰথমবাৰ চাই আছোঁতো, এনেই পিঠাখিনি যিটো ঘোলা ষ্টাইলটো চাইটো খাওঁ লাগিছে। আৰু এতিয়া দি দিলে টাৱাৰত, বাকী দেখাই আছোঁ একেবাৰে শেষত কি হৈ আছে। মাংস ৰখাৰ নিচিনা ঢাকি থৈ দিছে, কিবা হয় এতিয়া। মই কিন্তু ইমান খাই পোৱা নাই, এবাৰ প্ৰথম খাম। আগতে এবাৰ খাইছিলোঁ, এবাৰ নে দুবাৰ। মানুহজনী হাতেৰে প্ৰথম খাওঁ এবাৰ। এতিয়া ঢাকনি খোলে, চাওঁচোন কেনেকুৱা। ৱাও, ধুনীয়া লাগিছে দেই, খাওঁ লাগিছে দেখি। বাকী আৰু বনাই থাকিব। হৈ গ'ল 1, দেখাই আছোঁ কিমান হয়। দেখাত এনেই খাওঁ লাগিছে বাৰু, ফিল এটা আহিছে খাওঁ। আৰু মই হ'লোঁ লোভিয়া নম্বৰ 1। পিঠাটো দেখি খাওঁ লাগিলে, সেইকাৰণে কি খাওঁ কি নাখাওঁকৈ 1 চামুচ পিনাট বাটাৰ খাই দিলোঁ। পিনাট বাটাৰটো কিন্তু সঁচাকৈ বহুত স্বাস্থ্যকৰ দেই। ৰান্ধনি লাগি আছে পূৰা, মানে যুদ্ধ কি গতি বুলি কয়, যুদ্ধ বুলি গতি, মানে যুদ্ধৰ হেৰিয়াত চলি আছে। আৰু মই আহিলোঁ কেমেৰাটো লৈ ভিডিঅ' বনাম বুলি, কাৰণ ইমান কষ্ট কৰি বনাই আছে, তো ভিডিঅ' বনাবই লাগিব আৰু আপোনালোকক দেখাবই লাগিব ন কেনেকুৱা হৈছে। ব'লকচোন পিঠাকেইটা চাই লওঁ প্ৰথম। এয়া কেইটা কা এতিয়া বৰমাৰ কাৰণে 2টা দি দিছে। প্ৰথমতে বৰমাক দি আহোঁ, যিটো আমাৰ মই য'ত ভাড়া থাকোঁ, ভাড়াঘৰ মালিক ভাড়াঘৰটোৰ অ'নাৰ। বৰমাক দি আহোঁ প্ৰথম 2টা, তাৰপিছত মই আহি কম টেষ্ট কৰি কেনেকুৱা লাগিছে। আৰু এয়া হ'ল শেষৰটো পিঠা। এবাৰ ঢাকনিখন দাঙি দিছোঁ। শ্ৰীলংকা কি শেষৰ পিঠাটো বোলে শ্ৰীলংকাৰ মেপখনৰ নিচিনা হৈছে। কিন্তু যেই নহওক খাই চাওঁ, মানুহজনী হাতৰ প্ৰথম খাম। কিন্তু এনেই বৰমাক দিলোঁ, বৰমাই ফিডবেকটো ভালেই দিছে, বৰ ধুনীয়া হৈছে বুলি কৈছে। মই দিম ফিডবেক, মইহে আচল ফিডবেক দিব পাৰোঁ। এতিয়া আহি পাই গ'ল ডাইনিং টেবুলত, পিঠা ভাগ কৰিছে। মই 2টা সৰহকৈ খাম। কি হ'ল ক? মানুহজনী এইটো দেখিছেনে? এইটো কমাবৰ কাৰণে ডায়েট কৰিছোঁ, আৰু এইটো একচুৱেলি বহুত হেল্ডিও হয় পিঠাটো। মই সিদিনা ডিম্পুবোৰৰ এটা পুৰণা ভিডিঅ' চাই আছিলোঁ। ক'ৰ আছিলে? ডুবাইৰ এজন বডি বিল্ডাৰ, অসমৰ বডি বিল্ডাৰ, ডুবাইত বডি বিল্ডাৰ।
তেওঁ যিকেইটা ডায়েটৰ কথা কৈছিল সেইখিনি কথা মই সদায় কৈ থাকোঁ, কিন্তু নুশুনে। যেতিয়া শুনিলে তেতিয়াৰ পৰা অলপ এইবিলাক প্ৰতি ইণ্টাৰেষ্টেড হৈছে। আৰু হয়, আমি আমাৰ থলুৱা খাদ্যবোৰ খালে আমাৰ বেছি এনাৰ্জি পাওঁ। বলক টেষ্ট কৰোঁ এতিয়া। মজা। আপোনালোকেও খাব পাৰে, হেল্ডিও হয় আৰু টেষ্টিও হয়, গতিকে আৰু ইজিও হয়, কম সময়তে বনাব পাৰে। গতিকে কোনে কোনে খাই ভাল পায় সেইটো কমেণ্ট কৰি জনাব। আৰু কোনোবাই যদি খাব বিচাৰে কেনেকৈ বনায় সেইটো দেখাই দিলেও গোটেইখিনি বনাই খাব পাৰে। থেংক ইউ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।